নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে ইতিমধ্যে গমেই পায় যে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব ভূপেন বৰাই। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰত ভূপেন বৰাৰ উদ্যোগতে হ'ব বিশাল যোগদান সমাৰোহ বিজেপি পাতিব। আৰু ভূপেন বৰাৰ কাষত বহুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংবাদমাধ্যমে ঘোষণা কৰিছে যে 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব লখিমপুৰত। ভূপেন বৰাৰ উদ্যোগতে বিশাল যোগদান সমাৰোহ পাতিব বিজেপিয়ে। বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব। অহা 22 তাৰিখে তেখেতে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কেইটা বজাত কেনেকৈ যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল'ব। ভূপেন বৰা ডাঙৰীয়াৰ লগত তেখেতৰ সতীৰ্থ বহুকেইজন কংগ্ৰেছৰ নেতা কৰ্মীয়ে গুৱাহাটীত ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব আৰু লখিমপুৰ জিলাতো তেখেতৰ উদ্যোগত এটা যোগদান সমাৰোহ হ'ব, য'ত নেকি লখিমপুৰ, ৰঙানদী, বিহপুৰীয়া, নাওবৈচা আদিৰ যিখিনি আমাৰ কংগ্ৰেছৰ কৰ্মী আছে, কাৰ্যকৰ্তা আছে, নেতা আছে, তেওঁলোকেও ভূপেন বৰা ডাঙৰীয়াৰ লগত যোগদান কৰিব। মই বহুদিনৰ মূৰত লগ পালোঁ। কেইবাজনো আমাৰ পুৰণা কংগ্ৰেছৰ কাৰ্যকৰ্তাও আছিলে। সকলোৰে লগত বহি গপচপ কৰিলোঁ। ৰাজনীতিৰ কথা আজি ইমান পতা নাই। অহাকালি কোনোবা এটা সময়ত অকলে ভূপেন বৰাৰ লগত বহি বাকী পলিটিকেল কথাখিনি পাতি ল'ম। আজি মাত্ৰ ইমানে যে তেখেতে অহা 22 ফেব্ৰুৱাৰীত আমাৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। সময় আদি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক অৱগত কৰিব।